বকুৰ বামনিগাঁও ৰেল ষ্টেচনৰ সমীপত অঘটন ৰেলৰ খুন্দাত নিহত 3গৰাকী মহিলা কেইগৰাকীয়ে পুৱা প্ৰাতঃ ভ্ৰমণলৈ গৈ থাকোঁতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো মৃত মহিলা কেইগৰাকীৰ নাম ঔৰা দাস ৰুমি দাস আৰু কৰবী মালি মৃত মহিলা কেইগৰাকীৰ ঘৰ বকুৰ 2 নং সাতাবাৰীত বুলি জানিব পৰা গৈছে গুৱাহাটী অভিমুখী মালবাহী ৰেলৰ খুন্দাত আটাইকেইগৰাকী মহিলাৰ শৰীৰৰ চিহ্ন বিচ্ছিন্ন হৈ পৰে বামনিগাঁও ৰেল ষ্টেচনৰ NN 240 গেটৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো জানিব পৰা মতে একে সময়তে দুখন ৰেলে অতিক্ৰম কৰিছিল সেই স্থান ঘটনাস্থলীত উপস্থিত বকু আৰক্ষী এই ৰেলৰ যে আমাৰ এই লোডিঙৰ প্লেটফৰ্মটো বনোৱা আছে তাতেই খোজকাঢ়া হয় ময়ো নিজেও পাৰোঁ গতিকে আজিও তাৰমানে মই 3-4 পাক মাৰোঁ মই তাতে আজি 2 পাক মাৰিলে সিহঁত আহি পায় আজি দেখোন অহা নাই মই আৰু ভাবি আছিলোঁ সেই সময়তে মোৰ তাতে ফোনটো বাজিল যে এনেকুৱা কথা তেনেকুৱা মানে একেলগে প্ৰায় 5টামান বজাত একেলগে দুখন গাড়ী আহিছিল তাৰমানে আৰু সেই বীৰপাৰা ক্ৰচিঙত বহুত সৰু মোৰ মানে অনুমান বীৰপাৰা ক্ৰচিঙতে দুইখনে মানে ক্ৰচিং কৰিছে এই ক্ৰচিঙত এইখনে হৰ্ণ মাৰা বুলি ভাবি হয়তো সিহঁতে পিছৰখনৰ ফালে গুৰুত্ব নিদিলে যাৰ কাৰণে এইটো 3জন মহিলা 3জন উত্তৰা দাস মোৰ ভণ্টিয়ে হয় ৰুমি দাস আৰু কৰবী মালিক গোটেইকেইজনী 2 নম্বৰ ছাতাবাৰী ইয়াতে ঘৰ ওচৰতে ৰেল লাইন ব্যুৰ ৰিপৰ্ট N24 আছাম